You and a friend are pulling on a rope in opposite direction as hard as you can. Okay, তো এইটো প্ৰব্লেমত কৈছে তুমি আছা, ঠিক আছে, ইয়াতে তুমি আছা আৰু তোমাৰ ইয়াতে ফ্ৰেণ্ড আছে, ঠিক আছে। ইয়াতে মই নাম দি দিওঁ, এইটো হৈছে ইউ, ইউ মানে হৈ গ'ল তুমি, আৰু এইটো তোমাৰ হৈ গ'ল ফ্ৰেণ্ড। এতিয়া তোমালোক দুটাই কি কৰি আছা, এটা ৰছী এটা টানি আছা। এইটো এটা ৰছী, ৰছী এটা টানি আছা এজ হাৰ্ড এজ ইউ কেন। এজ হাৰ্ড এজ ইউ কেনৰ মিনিংটো যিমান জোৰেৰে পাৰা ৰছীটো টানি আছা। তো তাৰমানে কি, তুমি এটা ফ'ৰ্চ দিছা, ঠিক আছে, তোমাৰ ফ'ৰ্চটো কোনফালে থাকিব, লেফ্ট চাইডে থাকিব। এইটো ফ'ৰ্চ এপ্লাইড বাই ইউ, ৱাই দিছোঁ, ৱাই মানে হৈ গ'ল ইউ। আৰু তোমাৰ ঠিক তেনেকৈ ফ্ৰেণ্ডটো নিজৰ ফালে এটা ফ'ৰ্চ দিব। তো এইটো হৈছে ফ'ৰ্চ এপ্লাইড বাই ফ্ৰেণ্ড, এফ এফ। এতিয়া আমাক কুৱেশ্যনটো সুধিছে হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ। আমাক এটা ইকুৱেল আৰু অপজিট ফ'ৰ্চ এটা ওলাব দিছে। ফৰ দ্য ফ'ৰ্চ অফ ইয়ৰ হেণ্ড, তোমাৰ হেণ্ডৰ ওপৰত এটা ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ। তাৰমানে তুমি যে একশ্যনটো দিছা টানাৰ কাৰণে, তো তোমাৰ সেই ৰিয়েকশ্যনাৰী ফ'ৰ্চটো কি হ'ব, এজ ডেছক্ৰাইব বাই নিউটনছ ল। তো তোমাৰ হাতত যোনটো ফ'ৰ্চটো লাগিছে সেইটো এফ ৱাই হৈছে, ঠিক আছে। এতিয়া ইকুৱেল এণ্ড অপজিট ফ'ৰ্চটো কোনটো হ'ব, এটা ৰিয়েকশ্যনাৰী ফ'ৰ্চ হ'ব, এইটো যোনটো আমি ৰিয়েকশ্যন বুলি কওঁ। এতিয়া এই ৰিয়েকশ্যন ফ'ৰ্চটো কোনে দিব, এই ৰছীটোৱে দিব। তো ইয়াতে আমাৰ একজেক্ট একশ্যনটো কোনটো হ'ব, একশ্যনটো সেইটোৱে হ'ব যোনটো কানেক্টেড হৈ আছে আমাৰ মানুহটোৰ লগত। যেনেকৈ তোমাৰ লগত কানেক্টেড হৈছে ৰূপটো, তোমাৰ ফ্ৰেণ্ডটো কানেক্টেড হৈছে বাট থ্ৰু দ্য ৰূপ, মানে ল'ৰাটোৱে ডাইৰেক্টলি তোমাৰ লগত তোমাৰ হাত ধৰি পেলাই টানা নাই, তোমাৰ হাতটোক এই ৰছীটোৱে টানিছে, যোনটো ৰছীটোক এই তোমাৰ লগৰটোৱে টানি আছে, সেইটোতো ফ'ৰ্চ হৈ গ'ল। বাট আমাক ইয়াতে এই অপজিট এণ্ড ইকুৱেল ফ'ৰ্চৰ কথা কৈছে। আমাৰ যোনটো ৰিয়েকশ্যন ফ'ৰ্চ হ'ব, এই ৰছীটোৱে যোনটো অপজিট ডাইৰেকশ্যনত ফ'ৰ্চ দিছে সেইটো হ'ব। এতিয়া এ বি চি ডিৰ ভিতৰত যদি আমি অপশ্যন ডিটো চাওঁ, ৰোপ পুলিং অন ইয়ৰ হেণ্ড ইন দি অপজিট ডাইৰেকশ্যন, এইটোৱে হ'ব আমাৰ যোনটো এই ৰছীটোৱে আমাক হাতটোক অপজিট ডাইৰেকশ্যনত টানি আছে। তো আমি এইটোক এইফালে টানি আছোঁ, আমাৰ যোনটো একশ্যন হৈ গ'ল এইটো হৈ গ'ল আমাৰ একশ্যন, আৰু আমাৰ যোনটো এইফালে টানি আছে এইটো হৈ গ'ল আমাৰ ৰিয়েকশ্যন, এইটো হৈ গ'ল আমাৰ এটা ৰিয়েকশ্যন ফ'ৰ্চ। অ'কে, ঠিক আছে। তো এতিয়া এ বি চি ডি, এ আৰ বি এন চি হ'ব নোৱাৰে। ফ্ৰিকশ্যন অফ দ্য গ্ৰাউণ্ড অন ইয়ৰ শ্বুজ ইন দ্য ছেইম ডিৰেকশ্যন, এইখিনি নহয়, ইয়াতে কোনো ফ্ৰিকশ্যনৰ কথা অহা নাই, বিকজ ডাইৰেক্টলি যোনটো কণ্টেক্টত থাকে সেইটো কথাহে কোৱা হয়। ফ্ৰেণ্ড পুলিং অন দ্য ৰোপ ইন দি অপজিট ডিৰেকশ্যন, য়েছ, কাৰোবাৰ লাগিব পাৰে বোলে, এই ফ্ৰেণ্ডটোৱে যোনটো ফ'ৰ্চটো দি আছে অপজিট ডিৰেকশ্যন, এইটোৱে হ'ব পাৰে। তো মনত ৰাখিব এইটো হ'ব নোৱাৰে, কাৰণ বিকজ আমাৰ ৰিয়েকশ্যন ফ'ৰ্চটো যোনটো ডাইৰেক্টলি টাচ হৈ থাকে তাৰ লগতহে আমি কৰোঁ। যেনেকৈ আমাৰ ৰোপটো ইয়াৰ লগত টাচ হৈছে, সেইকাৰণে ৰোপটোহে ইয়াৰ ওপৰত ৰিয়েকশ্যন ফ'ৰ্চ দিব। এইটো ইনডাইৰেক্টলি কৰি আছে ফ'ৰ্চটোৱে তোমাৰ ওপৰত এটা। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 2, এতিয়া কৈছে যে এ পাৰ্চন ৰাইডছ ইন এন এলিভেটৰ, ঠিক আছে। তো এটা লিফ্ট এটা আছে, এনেকৈ লিফ্ট এটা আছে, এই লিফ্টত এটা মানুহ আছে, ঠিক আছে। তো কৈছে পাৰ্চন ৰাইডছ ইন এন এলিভেটৰ, ৰাইডছ মানে কি, এলিভেটৰত গৈ আছে সি। হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ ফৰ দ্য ফ'ৰ্চ অফ দি এলিভেটৰ ফ্ল'ৰ। এলিভেটৰ ফ্ল'ৰত আমাৰ ফ'কাছ থাকিব লাগিব। ফ'ৰ্চ অফ দি এলিভেটৰ ফ্ল'ৰ পুছিং আপ অন দ্য পাৰ্চন। এতিয়া এই ফ্ল'ৰটোৱে যিহেতু মানুহটো ইয়াৰ ওপৰত আছে, অবভিয়াছলি এটা ফ'ৰ্চ এটা দিব মানুহটোৰ ওপৰত, ৰাইট, সেইটোকে আমি নৰ্মেল ফ'ৰ্চ বুলি কওঁ। এতিয়া এই ফ্ল'ৰটোৱে যদি ইয়াৰ ওপৰত ফ'ৰ্চ এটা দিছে, প্ৰব্লেমটো কি হ'ব, বেলেগ যদি একো ফ'ৰ্চ নাথাকে ইটো উৰি যাব, ৰাইট। ইটোতো ইয়াৰ পৰা এই ফ'ৰ্চটোৰ কাৰণে এনেকুৱাকৈ গুচি যাব লাগিছিলে, বাট তেনেকুৱাতো একচুৱেলি নহয়। তো এইটো কেলৈ নহয়, বিকজ এই মানুহটোৱেও গ্ৰাউণ্ডত এটা ফ'ৰ্চ দি আছে, এনেকুৱা এটা ফ'ৰ্চ দি আছে। তো এতিয়া যদি আমি অপশ্যন বিটো চাওঁ, যে পাৰ্চন পুছেছ ডাউন অন দ্য ফ্ল'ৰ, আমাৰ ফ্ল'ৰৰ কথা ক'ব লাগিব, ৰাইট। ইয়াতে আমাৰ মেইন কথা হৈছে হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ অফ দ্য এলিভেটৰ ফ্ল'ৰ। এইটোৱে ইম্পৰ্টেণ্ট হয়, এইটোৱে আমাৰ ট্ৰিক হয়, বিকজ ইয়াতে বহুত কথা আহি যায় কি আমি কোনটোত আমি ধ্যান দিম। ক'ত ফ'ৰ্চটো লাগি আছে, এলিভেটৰ ফ্ল'ৰত লাগি আছে, তো অবভিয়াছলি আমি এলিভেটৰ ফ্ল'ৰৰ কথাই পাতিব লাগিব। তো মানুহটোৱে ফ'ৰ্চ দিছে ক'ত, এলিভেটৰ ফ্ল'ৰত দিছে, ৰাইট। তো সেইকাৰণে আমাৰ ইয়াতে অপশ্যন বিটো ট্ৰু হ'ব। এতিয়া কেতিয়াবা লাগিব পাৰে আৰ্থছ ফ'ৰ্চ অফ গ্ৰেভিটি পুলছ ডাউন দ্য পাৰ্চন বুলি ক'ব, এইটোতো হ'ব লাগিছিলে যে মানুহটোৰ কাৰণে এটা যোনটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ তলত হ'ব, এইটোতো হ'ব পাৰে, এইটো ট্ৰু হ'ব পাৰে। ন, এইটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো পিছত আহিব। প্ৰথমতে মানুহটোৱে ক'ত হেঁচা দিব, মানুহটোৱে প্ৰথমতে ফ্ল'ৰটোত হেঁচা দিব, আৰু এটা ফ্ল'ৰত হেঁচা দিয়াৰ পিছত এটা ৰিয়েকশ্যন আহিব। সেইটো বহুত পিছত আহি যায় কথাটো, ৰাইট। সেইটোৰ একশ্যনটো হৈ যায়, একচুৱেলি এইটো এটা ডিফাৰেণ্ট একশ্যন হৈ যায়। মানুহটোৱে যেতিয়া ইয়াতে পুছ কৰিলে, ইয়াতে এটা একশ্যন দিলে এম জি, ঠিক আছে। তো সেইটোৰ কাৰণে হৈ গ'ল আমাৰ এফ এন। তো এইটো এটা ট'টেলি ডিফাৰেণ্ট কুৱেশ্যন হয়। আমাকো সুধিছে যে ফ্ল'ৰত যদি থাকে, তেনেহ'লে ফ্ল'ৰে যদি তাৰ ওপৰত এটা একশ্যন দিয়ে, তেনেহ'লে ৰিয়েকশ্যনটো কি হ'ব, একজেক্টলি কি কৰিব, সেই মানুহটোৱে এটা ফ'ৰ্চ দিব ফ্ল'ৰৰ ওপৰত। সেইকাৰণে আমাৰ অপশ্যন বিটো ট্ৰু হৈ যায়। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ।
Question number 3. A track athlete jumps over a hurdle. So let's say it was আমাৰ এটা ৰেচিং ট্ৰেক আৰু এই ৰেচিং ট্ৰেকত আছে আমাৰ এটা হাৰ্ডল ঠিক আছে কিবা এটা হাৰ্ডল এটা আছে তো মানুহ এটা যোনটো দৌৰি আছে ঠিক আছে এটা মানুহ এনেকা দৌৰি আছে ঠিক আছে তো দৌৰি দৌৰি যেতিয়া আহিব সি কি কৰিব এই হাৰ্ডলটোত এনেকা জাপ মাৰিব তাৰপিছত আগবাঢ়ি যাব এতিয়া জাপ কেনেকা মাৰিব জাপ মৰাৰ আগতে আমি এইটো বস্তু বুজিব লাগিব যে লেটছ আমি এইটো কপি কৰি লওঁ এজন মানুহে যেতিয়া জাপ মাৰে তো জেনেৰেলি জাপ মৰাৰ সময়ত কি হয় জাপ মৰাৰ সময়ত সি তাৰ গ্ৰাউণ্ডত এটা ফ'ৰ্চ এটা দিয়ে এই গ্ৰাউণ্ডত এটা ফ'ৰ্চ এটা দিয়ে ইয়াতে গ্ৰাউণ্ডত এটা ফ'ৰ্চ এটা দিয়ে যে সেই গ্ৰাউণ্ডত ফ'ৰ্চটো দিয়াৰ কাৰণে কি গ্ৰাউণ্ডত তাৰ ওপৰত এটা ৰিয়েকশ্যনেল ফ'ৰ্চ দিব সেই ফ'ৰ্চটোৱে তাক হেল্প কৰে ওপৰত জঁপিয়াবৰ কাৰণে তো এতিয়া আমি তাকে সুধিছে হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ অফ দি এথলিট এইটো মনত ৰাখিব ফ'ৰ্চ অফ দ্য এথলিট কি কৰিছে পুছিং অন দ্য গ্ৰাউণ্ড ভেৰি ইম্পৰ্টেণ্ট এইটো একশ্যন হৈছে এই যে পুছ কৰিলে গ্ৰাউণ্ডত যে পুছ কৰিলে সেইটো একশ্যন হৈ গ'ল তেনেহ'লে কি কৰিব গ্ৰাউণ্ডে এটা ৰিয়েকশ্যন দিব তো আমি ক'ব লাগিব নৰ্মেল ফ'ৰ্চ অফ দ্য গ্ৰাউণ্ড নৰ্মেল ফ'ৰ্চ এইটো জেনেৰেলি যোনটো ওপৰৰ ফালে থাকে এইটোক আমি নৰ্মেল বুলি কওঁ এফ নৰ্মেল ফ'ৰ্চ এই নৰ্মেল ফ'ৰ্চটো কি কৰিব এটা গ্ৰাউণ্ডে দিব কি কৰিব সেই মানুহটোক পুছ কৰিব সেইকাৰণে ইয়াতে আমাৰ অপশ্যন ডিটো ট্ৰু হৈ যাব অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো চ' এই কুৱেশ্যনটোত কৈছে এ বয় এণ্ড এ ডগ আৰ both pulling oppositely on the same bone when the boy pulls as hard as he can. তো ইয়াতে এটা ল'ৰা আছে ঠিক আছে এইখিনি এটা ল'ৰা আছে আৰু এইখিনিত তাৰ কুকুৰটো আছে ঠিক আছে জাষ্ট ট্ৰাই কৰিছোঁ এটা কুকুৰ এটা ড্ৰ কৰিবৰ কাৰণে কৰ্চ বহুতে বেয়া কুকুৰ হয় এইটো দেখাত বাট এনিৱেইজ কুকুৰ এটা আছে দুইটাই কি কৰিছে এনেকা হাৰ্ডি টানা টানি কৰি আছে ঠিক আছে চ' ল'ৰাটো এই হাৰ্ডিটো টানিছে ক'ৰ ফালে নিজৰ ফালে আৰু কুকুৰটোৱে হাৰ্ডিটো টানিছে নিজৰ ফালে হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ ফৰ দ্য ফ'ৰ্চ অফ দ্য বয় পুলিং অন দ্য বন ভেৰি ইম্পৰ্টেণ্ট ইয়াতে এইটো মনত ৰাখিব পুলিং অন দ্য বন বুলি কৈছে তাৰমানে একশ্যনটো ক'ত লাগিছে এই যে হাৰ্ডিটো টানিছে সেইটোৰ ওপৰতহে একশ্যন লাগিছে তাৰমানে ৰিয়েকশ্যনটো কোনফালে হ'ব হাৰ্ডিটো এটা ৰিয়েকশ্যন দিব কুকুৰে দিলে নহ'ব কুকুৰটো কানেক্টেড আছে বনছৰ লগত ৰাইট তো প্ৰথম ডাইৰেক্ট ষ্টেপ যদি আমাৰ একশ্যন হৈছে এই হাৰ্ডিটো টানা তেনে হাৰ্ডিটোও মানুহটোক টানিব কুকুৰটোৱে মানুহটোক টানাটো বুলিলে ভুল হ'ব তো সেইকাৰণে আমি ক'ম বন পুলিং অন দ্য বয় ইন দি অপজিট ডাইৰেকশ্যন সেইকাৰণে অপশ্যন বিটো ইয়াতে ট্ৰু হ'ব নেক্সট কুৱেশ্যন তো ইয়াতে কৈছে এ মংকি ক্লাইম্বছ অন এ ৰোপ পুলিং ডাউন অন ইট টু হোইষ্ট হিমছেল্ফ আপ তো লেটছ চে এইটো হৈছে আমাৰ চিলিং ঠিক আছে এই চিলিঙত এটা ৰছী এটা এনেকুৱা আছে লটকি আছে ইয়াতে কি কৰিছে এটা বান্দৰ ঠিক আছে এটা বান্দৰে কি কৰিছে এই ৰছীটো ধৰি পেলাই ই উঠিব চেষ্টা কৰিছে তো জেনেৰেলি আমি কেনেকৈ ৰছীত কেনেকৈ উঠে ৰছীত উঠিবৰ কাৰণে নেক্সটটো হয় উঠিবৰ কাৰণে কি ক'ব ই টানিব ৰছীটো তলত টানিব ৰছী যেনেকৈ তলত টানিব তেনেকৈ ই ওপৰলৈ উঠি উঠি যাব তো তাৰমানে কি ইয়াৰ এটা একশ্যন এটা হৈছে একশ্যনটো কি হৈছে যে ৰছীটো যোনটো টানিছে এইটো এনেকৈ দিলে ভুল হ'ব ৰছীটো টানাটোৰ এটা একশ্যন হ'ব এই ৰছীটোক টানিছে এনেকৈ নিজৰ ফাললৈ তলৰ ফাললৈ টানিছে সেইটো হৈ গৈছে আমাৰ একশ্যন ফ'ৰ্চ এতিয়া আমাক সুধিছে হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ ফৰ দ্য ফ'ৰ্চ অফ দ্য মাংকি এইখিনিতে মনত ৰাখে মাংকি পুলিং অন দ্য ৰোপ তো পুলিং অন দ্য ৰোপ মানে কি এই ৰোপটো তললৈ টানিছে এইটো একশ্যন হৈ গ'লে তেনে তাৰ অপজিট ৰিয়েকশ্যনটো কি হ'ব ৰোপটোৱেও টানিব মাংকিটোৱে যদি ৰোপটোক তলৰ ফালে টানিছে তেনেহ'লে ৰোপটোৱে মাংকিটোক ওপৰ ফালে টানিব তো কৈছে ৰোপ পুলিং অন দ্য মাংকি ইন দি অপজিট ডাইৰেকশ্যন তো অপশ্যন ডিটো ইয়াতে ট্ৰু হৈ যাব অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো নেক্সট কুৱেশ্যন এ স্কিয়াৰ স্কিডছ টু এ ষ্টপ অট দ্য বটম অফ এ মাউণ্টেইন ঠিক আছে জেনেৰেলি কি হয় এনেকুৱা প্ৰব্লেমবোৰ ৱৰ্ডিংবোৰ অলপ ডিফিকাল্ট হয় তো এনেকুৱা এটা মাউণ্টেইন এটা আছে এটা ইয়াতে আমাৰ এটা স্কিয়াৰ এটা আছে স্কিয়াৰবোৰ জেনেৰেলি কি হয় এটা আইচত স্কি কৰে তো ই আহি স্কি কৰি পেলাই কি হৈ গ'ল এইখিনিতে আহি পেলাই ৰখিলেহি আমাৰ যোনটো স্কিয়াৰটো হয় এইখিনিতে ৰখিলে এইটো তাৰ স্কি বৰ্ডটো হয় যেনিবা এইখিনিতে আহি পেলাই সি ৰখিলেহি এতিয়া কৈছে যে হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ ফৰ দ্য ফ'ৰ্চ অফ দ্য স্কিয়াৰ্ছ ফ্ৰিকশ্যন স্কিয়াৰ্ছৰ অবভিয়াছলি ৰখিছে তাৰমানে কি এটা ফ্ৰিকশ্যন এটা আছে ফ'ৰ্চ অফ দ্য স্কিয়াৰ্ছ ফ্ৰিকশ্যন পুছিং অন দ্য মাউণ্টেইন এইটো ইম্পৰ্টেণ্ট হয় তো কেনেকৈ ৰখিলে ই আহি আছিলে এইখিনিতো আহি আছিলে আহি এইখিনি কেনেকৈ ৰখিলে ই এটা স্কিয়াৰৰ নিজৰ ফ্ৰিকশ্যন এটা থাকিলে এইটো মাউণ্টেইনক পুছ কৰিলে তো তাৰমানে কি সি এটা ফ'ৰ্চ এটা এনেকৈ দিলে এটা ফ্ৰিকশ্যনেল ফ'ৰ্চ দিলে যোনটোৱে যাৰ কাৰণে সি এই মাউণ্টেইনত এটা ফ্ৰিকশ্যনেল ফ'ৰ্চ দিলে এইটো হৈ গ'ল তাৰ একশ্যন ফ'ৰ্চ হৈ গ'ল তো তেনেহ'লে তাৰ ৰিয়েকশ্যনটো কি হ'ব তো ৰিয়েকশ্যনটো কি হ'ব ই যদি ফ্ৰিকশ্যনে যদি ইয়াক দিছে তো মাউণ্টেইনো ইয়াৰ ওপৰত কি দিব এটা ৰিয়েকশ্যন দিব যাৰ কাৰণেহে দুইটাই বেলেঞ্চ হৈ পেলাই ই ৰখি যাব তো অপশ্যন পি যদি চাওঁ ফ্ৰিকশ্যন অফ দ্য মাউণ্টেইন অন দ্য স্কিয়াৰ ইন দি অপজিট ডিৰেকশ্যন এইটোৱে হৈছে তো ফ্ৰিকশ্যন দিলে ফ্ৰিকশ্যন তো
ই যদি এটা ফ্ৰিকশ্যন দিছে আৰু এই মাউণ্টেইনৰ ওপৰত তেনে মাউণ্টেইনটো তাৰ ওপৰত কি দিছে এটা ফ্ৰিকশ্যনেল ফ'ৰ্চ দিছে সেইকাৰণে অপশ্যন বিটো ইয়াতে ট্ৰু হৈ যাব অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো ইয়াতে কৈছে যে এ মটৰ চাইকেল স্কিডছ টু এ ষ্টপ অন আ ৰোড চিমিলাৰ যোনটো প্ৰিভিয়াছ কুৱেশ্যনটো আছিলে তাৰ নিচিনাই হয় তো আমাৰ এইটো হৈ গ'ল ৰাস্তা তো ৰাস্তাত এটা মটৰ চাইকেল গৈ গৈ সি কি কৰিলে ব্ৰেক মাৰি পেলাই ব্ৰেক মাৰোঁতে স্কিড হ'ল স্কিডিং হৈ পেলাই কি হৈ গ'ল তাৰ মটৰ চাইকেলটো ষ্টপ হৈ গ'ল ঠিক আছে জাষ্ট এক্সাম্পল আছে দেখোন চাইকেল টাইপ লাগি আছে বাট একচুৱেলি এইটো এটা মটৰ বাইক হৈ গ'ল ঠিক আছে এইটো যেনিবা লেটছে তাৰ মটৰ বাইক হৈ গ'ল এতিয়া ষ্টপ হৈ গ'ল এতিয়া কৈছে হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ ফৰ দ্য ফ'ৰ্চ অফ দ্য মটৰ চাইকেল এইখিনিৰ পৰা আমাৰ ইম্পৰ্টেঞ্চ দ্য মটৰ চাইকেলছ ফ্ৰিকশ্যন পুছিং অন দ্য ৰোড তো ৰখিল কেলে বিকজ এই মটৰ চাইকেলে কি কৰিলে এটা ফ্ৰিকশ্যন দি পেলাই ইয়াতে পুছ কৰিলে ৰাইট ইয়াতে এটা তলৰ ফালে পুছ কৰিলে আমি এজিউম কৰিলোঁ তলৰ ফালে পুছ কৰিছে তো তলৰ ফাললৈ যদি পুছ কৰিছে সেইকাৰণেতো ষ্টপ হ'ল একচুৱেলি ফ্ৰিকশ্যনটো কি হয় সদায় গ্ৰাউণ্ড আৰু ফ্ৰিকশ্যনটো সদায় গ্ৰাউণ্ড আৰু টায়াৰৰ মাজত হয় তো ই ষ্টপ হ'ল মই এনেকৈ কৈ বুজাই দিছোঁ এইটো বেছি বেষ্ট হ'ব বুজিবলৈ কাৰণে চ' লেটছ চে আমাৰ যোনটো ফ্ৰিকশ্যনেল ফ'ৰ্চ হয় এইটো ফালে আছে ঠিক আছে এইটো ফ্ৰিকশ্যনেল ফ'ৰ্চটো এইফালে আছে মটৰ চাইকেলৰ মুভমেণ্টটো এইফালে আছে তো আমাৰ কুৱেশ্যনটো সুধিছে যে ফ'ৰ্চ অফ দ্য মটৰ চাইকেল পুছিং অন দ্য ৰোড এইটো হৈ যাব আমাৰ একশ্যন এইটো হৈ যাব আমাৰ একশ্যন তেনেহ'লে ৰিয়েকশ্যনটো কি হ'ব মটৰ চাইকেলে ফ্ৰিকশ্যন দি পেলাই ইয়াতে ৰখিলে তেনেহ'লে কাক ফ্ৰিকশ্যন দিলে ৰাস্তাটোক দিলেতো ৰাস্তাওতো তাক এটা ফ্ৰিকশ্যন দিব সেইকাৰণে ক'ম যে ফ্ৰিকশ্যন অফ দ্য ৰোড অন দ্য মটৰ চাইকেল ইন দি অপজিট ডাইৰেকশ্যন তো ইয়াতে অপশ্যন এইটো আমাৰ ট্ৰু হৈ যাব অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো ফাইনেল কুৱেশ্যন তো ইয়াতে কৈছে এ বয় লিভছ অভাৰ এ ৰক চ' লেটছ চে এইটো হৈ গৈছে আমাৰ গ্ৰাউণ্ড এই গ্ৰাউণ্ডতে আছে এটা পাথৰ ঠিক আছে এটা পাথৰ এটা আছে এনেকুৱা আৰু এটা ল'ৰা আছে তো এই ল'ৰাটোৱে কি কৰিব ই কি কৰিব বিচাৰিছে এই ল'ৰাটোৱে জাপ মাৰিব বিচাৰিছে ঠিক আছে ই জাপ মাৰিলে একচুৱেলি বয় লিভছ অভাৰ দ্য গ্ৰাউণ্ড লিভছ অভাৰ মানে কি জাপ মাৰিলে ঠিক আছে এইটো জাপ মাৰি পেলাই পাৰ হ'ল তো এতিয়া সুধিছে হোৱাট ইজ দ্য ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ ফৰ দ্য ফ'ৰ্চ অফ দ্য বয় পুছিং অন দ্য গ্ৰাউণ্ড তো ল'ৰাটোৱে কি কৰিছে গ্ৰাউণ্ডত পুছ কৰিছে তো গ্ৰাউণ্ডত পুছ কৰা আমি তাৰ ভৰিকেইটাই এই গ্ৰাউণ্ডত এনেকৈ পুছ কৰিছে যোনটোক আমি একশ্যন বুলি কওঁ তো গ্ৰাউণ্ডক যদি পুছ কৰি পেলাই একশ্যন দিলে তেন্তে ৰিয়েকশ্যনটো কি হ'ব অপজিট ডাইৰেকশ্যনো হ'ব তো গ্ৰাউণ্ডেও তাৰ ওপৰত এটা দিব ফ'ৰ্চ এটা ৰিয়েকশ্যন ফ'ৰ্চ এটা দিব আৰ এক্সন মানে ৰিয়েকশ্যন ফ'ৰ্চ দিয়াৰ কাৰণে কি সেইটোৱে পুছ এটা পাই পেলাই জঁপিয়াব পাৰিব তো আমি ইয়াতে ক'ম যে ফ'ৰ্চ অফ ক'ত আছে নৰ্মেল ফ'ৰ্চ অফ দ্য গ্ৰাউণ্ড পুছিং দ্য বয় আপ এইটো এটা নৰ্মেল ফ'ৰ্চ হয় এইটো যদি তলফালে সি দিছে এটা একশ্যন ৰিয়েকশ্যনটো কি হৈ যাব এটা নৰ্মেল ফ'ৰ্চ হ'ব নৰ্মেল মানে পাৰপেণ্ডিকুলাৰ টু দ্য গ্ৰাউণ্ড তো নৰ্মেল ফ'ৰ্চ দিছে অন দ্য গ্ৰাউণ্ড পুছিং দ্য বয় আপ তো ইয়াতে আমাৰ অপশ্যন চিটো ট্ৰু হৈ যাব অ'কে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ইয়াতে নিউটনছ থাৰ্ডৰ ৰিলেটেড কেইটামান আমাক কি দিছিলে আমাক চিনাৰিঅ' কেইটামান দিছে ডিফাৰেণ্ট চিনাৰিঅ'ছ সেই চিনাৰিঅ'টো চাই পেলাই আমাৰ এইটোৱে ইয়াতে উলিয়ালোঁ যে কোনটো আমাৰ ইয়াতে একশ্যন হ'ব আৰু কোনটো আমাৰ ৰিয়েকশ্যন হ'ব চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ